নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো JNM নাৰ্ছৰ যিহেতু 14 তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব, তাৰ যিহেতু আমি ডেইলি ক্লাছসমূহ দিব পৰা নাই, তো যেতিয়াৰ পৰা কণ্টিনিউ কৰিছোঁ অথবা কালিৰ পৰা আমি এটাকৈ হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু BSc নাৰ্ছিঙৰো ৰিজাল্ট দিলে, তো তাৰো কিছুমান আপডেটখিনি দি থাকিবলগীয়া হৈছে, লগতে BMLT আৰু পেৰামেডিকেল কোৰ্চৰ বাবে আপডেটখিনি দি থাকিবলগীয়া হৈছে। তো আজি JNM নাৰ্ছিঙৰ মেথমেটিক্স ডিজিবিলিটিৰ MCQ কেৱল মাত্ৰ এটাহে লৈ আহিছোঁ, আৰু এই ধৰণৰ যদি আহি যায় তেন্তে আপোনালোকে একেবাৰে সহজভাৱে কৰিব পাৰিব বা একেবাৰে শ্বৰ্ট ট্ৰিকত কৰিব পাৰিব। এই ধৰণৰ কুৱেশ্যন অহা দেখা যায় আপোনালোকৰ এক্সামসমূহত। তো কুৱেশ্যনটো দিয়া আছে, ইফ দি নাম্বাৰ 467x4 ইজ divisible by 9, find the value of the digit marked as x। তো ইয়াতে দিয়া আছে, এটা কুৱেশ্যন লৈ আহিছোঁ বুলি আপোনালোকে কোনো দুখিত নহ'ব, যিহেতু এই ধৰণৰ কুৱেশ্যন এটা বা দুটাই আহিব আৰু এইটো ৰুল শিকোৱাটো বিশেষকৈ যিহেতু ইম্পৰ্টেণ্ট হয়, সেই গতিকে এক্সামত অহাৰ আগতে এইটো যদি আপোনালোকে চাই যায় তেন্তে নিশ্চয় 1 নম্বৰ এটা গোটাকৈ পাব। তো ইয়াতে দিয়া আছে, যদি নাম্বাৰ 467x4 ইজ ডিভিজিবল, যদি এই নাম্বাৰকেইটা যদি ডিভিজিবল হয় 9ৰে, তেন্তে ফাইণ্ড দি ভেলু অফ দি ডিজিট মাৰ্ক এছ এক্স। তো এক্সৰ ভেলুটো কি হ'ব সেইটো সুধিছে। তো এক্সৰ ভেলুটো কি হ'ব আমি যিহেতু উলিয়াব লাগিব, একেবাৰে সহজ ভাষাত ক'বলৈ চেষ্টা কৰিম আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ধৰণৰ কুৱেশ্যন যিহেতু সকলো এক্সামতে আপোনালোকৰ অহা দেখা যাব, আৰু নেক্সট আপোনালোকৰ কোনটো টপিকৰ ওপৰত লাগে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু কুৱেশ্যনসমূহ সৰহকৈ লৈ আহিবলৈ চেষ্টা কৰিম, ধৰক 4-5টাকৈ মেথছৰ যদি এটা ভিডিঅ'ত আপোনালোকক বুজাই দিওঁ তেন্তে নিশ্চয়কৈ আপোনালোকে ভাল পাব। তো এটা কুৱেশ্যন লৈ আহিছোঁ, তাৰ বাবে দুখিত নহ'ব। কুৱেশ্যন আপোনালোকে বুকত চাই ল'ব, বেলেগ বেলেগ বুকত আছে, বা আমাৰ ই বুকখন যদি লোৱা নাই ই বুকখন ল'ব পাৰে। তো ই বুকৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ 7086697406ত কণ্টেক্ট কৰি ই বুকখনৰ কথা সুধিব পাৰে। তো হোৱাটছআপ কৰিব এইটো নাম্বাৰত ই বুকখন পাবৰ বাবে। তো এইটো কুৱেশ্যন আপোনালোকে কৰিব কেনেকৈ চাই লওক। এক্সৰ মানটো উলিয়াব দিছে যিহেতু, তো 9ৰ ডিভিজিবিলিটিৰ ৰুল হৈছে আপোনালোকৰ 9ৰে যোনকেইটা আপোনালোকৰ পূৰণ কৰিব পাৰিব, বা ইয়াতে আপোনালোকৰ শ্বৰ্ট এটা ৰুল আছে, বাকী বেলেগ শ্বৰ্ট ট্ৰিকত শিকাই নাথাকোঁ, ডাইৰেক্ট আপোনালোকে গোটেই নাম্বাৰকেইটা প্লাছ কৰিব। 4 + 6 + 7 + x + 4 গোটেইকেইটা টোটেল কৰক। 4 × 6 = 10, 10 × 7 = 17, 17 × 4 = 21 হ'ল। তাৰপিছত এক্সৰ ভেলুটো 21 + x। তো এতিয়া 9ৰে ডিভিজিবল যিহেতু 21 নাযায়, আৰু এক্সৰ ভেলুটো আমি এতিয়ালৈকে পোৱা নাই। তো 9ৰে ডিভিজিবল যোৱা বা 9 × 9 = 9 × 2 = 18, 9 × 3 = 27, 27 হ'বলৈ আপোনালোকৰ এক্সৰ ভেলুটো কিমান হ'ব? 6। তো 6 হ'ব লাগিব, তেতিয়াহে 27 হ'ব। 27 হ'লে আপোনালোকৰ 9ৰে 9 × 3 = 27 হ'ব। তো এনচাৰ কি হ'ব? অপশ্যন চি ইজ কাৰেক্ট, 6। এক্সৰ ভেলু 6 হ'ব লাগিব, তেতিয়াহে আমি 9ৰে ডিভিজিবল কৰিব পাৰোঁ। এই ধৰণৰ কুৱেশ্যনৰ আপোনালোকে কেৱল মাত্ৰ গোটেই সংখ্যাখিনি প্লাছ কৰিব, আৰু এক্সৰ ভেলুটো যোনটোৰে দিছে আপোনালোকৰ, এইটো 9ৰ ডিভিজিবল ৰুল হয়, চবৰে বেলেগ বেলেগ থাকে। বাকীখিনি আমি নেক্সট ক্লাছত দিবলৈ চেষ্টা কৰিম। তো যদিহে আপোনালোকে ইচ্ছা কৰে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে নেক্সট পাৰ্ট লাগে ডিজিবিলিটি ৰুলৰ। তো আজিৰ ভিডিঅ'টো কেৱল মাত্ৰ যিহেতু সময়ৰ নাটনিৰ লগতে বাকীখিনি আপডেট দিওঁতে JNM নাৰ্ছিঙৰ ভিডিঅ'সমূহ প্ৰভাইড কৰিব পৰা নাই সময়মতে, তাৰ বাবে দুখিত। তো চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ সকলোবোৰ আমি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। কাউন্সিলিঙৰ পৰা ধৰি আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব সকলোবোৰ আমি দি থাকিম বাৰু। তো নেক্সট ক্লাছত কি টপিকৰ ওপৰত লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, নে পাৰ্ট 2 লাগে ডিজিবিলিটি ৰুলৰ, তো সেইটো জনাবলৈ নাপাহৰিব। তো ধন্যবাদ, নেক্সট ভিডিঅ' লগ পাম।